অন্তৰ্গত 17খন গাঁও পঞ্চায়ত লগতে 4টা জিলা পৰিষদ ইতিমধ্যে কাউন্টিং আৰম্ভ হৈছে। জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ ৰিজাল্ট ওলোৱা নাই যদিও ইতিমধ্যে ৱাৰ্ডসমূহৰ ৰিজাল্ট ওলাবলৈ আৰম্ভ কৰিছে। আৰু প্ৰাথমিক যি আমি ৰিজাল্ট ফলাফল পাই আছোঁ, এই ফলাফল অনুসৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিসকল কৰ্মীয়ে এবাৰ ৱাৰ্ড সদস্য হিচাপে খেলিছিলে, তেওঁলোকে ইতিমধ্যে সৰহখিনিয়ে জয়লাভ হ'বলৈ সক্ষম হৈছে। যদিওবা তেওঁলোকে নিৰ্দলীয় চিনতে খেলিছিলে, কিন্তু তেখেতলোক অৰিজিনেলি বিজেপি কাৰ্যকৰ্তাই হয়, গতিকে তেখেতলোকে জয়লাভ কৰিছে। আৰু যি দুই এটাত হাৰিছে তাৰো কাৰণ আকৌ আমাৰ দলৰ ভিতৰতে, একেটা দলৰ কৰ্মীৰ ভিতৰতে 2-3জনে যেতিয়া খেলি দিছে, আমাৰ মাজৰ ভোটবিলাক ফাটি গৈ পেলাই কোনোবা বিৰোধী দলৰ মানুহ এজন ক'ৰবাত হয়তো জিকি যাবও পাৰে বা তেনেকুৱা হৈছে দুই এটা, কিন্তু সৰহখিনিতে যে আমাৰ দলৰ কৰ্মীসকলে জয়যুক্ত হ'ব এইটো নিশ্চিত। আৰু মই 100% বিশ্বাস যে 11খন পঞ্চায়তৰ 11জন কাউন্সিলাৰ বিজেপি দলৰ পৰা জিকিব, মানে অৰ্থাৎ মিত্ৰজোঁটৰ পৰা জিকিব। আমি যিহেতুকে 17খন পঞ্চায়তৰ ভিতৰত এখন পঞ্চায়ত ধেমেচি কাউন্সিলাৰ পদৰ প্ৰাৰ্থীটো আমাৰ মিত্ৰজোঁট AGPক দিছিলোঁ। মই আশা কৰিছোঁ তেখেতলোকৰো জয়যুক্ত হ'ব। আৰু জিলা পৰিষদ 3টাৰ ভিতৰত এটাটো ইতিমধ্যে আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যুক্ত হৈছোঁৱেই। গতিকে আৰু যি 3টা আছে, সেই 3টাৰ ভিতৰতো 2টা আমি বিজেপিয়ে খেলিছোঁ, 2টাতে আমি জয়যুক্ত হ'ম। এটা আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীক দিছোঁ, সেইটোকো আমি জয়যুক্ত কৰাবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিলোঁ আৰু সেইটোতো আমি জয়যুক্ত হ'ম। গতিকে অভাৰঅল আমাৰ ৰিজাল্ট খুব আমি বাঞ্ছিত ধৰণৰ ফলাফল পাবৰ কাৰণে সক্ষম হ'ম। অন্তৰ্গত 17খন গাঁও পঞ্চায়ত লগতে 4টা জিলা পৰিষদ ইতিমধ্যে কাউন্টিং আৰম্ভ হৈছে। জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ ৰিজাল্ট ওলোৱা নাই যদিও ইতিমধ্যে ৱাৰ্ডসমূহৰ ৰিজাল্ট ওলাবলৈ আৰম্ভ কৰিছে। আৰু প্ৰাথমিক যি আমি ৰিজাল্ট ফলাফল পাই আছোঁ, এই ফলাফল অনুসৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিসকল কৰ্মীয়ে এবাৰ ৱাৰ্ড সদস্য হিচাপে খেলিছিলে, তেওঁলোকে ইতিমধ্যে সৰহখিনিয়ে জয়লাভ হ'বলৈ সক্ষম হৈছে। যদিওবা তেওঁলোকে নিৰ্দলীয় চিনতে খেলিছিলে, কিন্তু তেখেতলোক অৰিজিনেলি বিজেপি কাৰ্যকৰ্তাই হয়, গতিকে তেখেতলোকে জয়লাভ কৰিছে। আৰু যি দুই এটাত হাৰিছে তাৰো কাৰণ আকৌ আমাৰ দলৰ ভিতৰতে, একেটা দলৰ কৰ্মীৰ ভিতৰতে 2-3জনে যেতিয়া খেলি দিছে, আমাৰ মাজৰ ভোটবিলাক ফাটি গৈ পেলাই কোনোবা বিৰোধী দলৰ মানুহ এজন ক'ৰবাত হয়তো জিকি যাবও পাৰে বা তেনেকুৱা হৈছে দুই এটা, কিন্তু সৰহখিনিতে যে আমাৰ দলৰ কৰ্মীসকলে জয়যুক্ত হ'ব এইটো নিশ্চিত। আৰু মই 100% বিশ্বাস যে 11খন পঞ্চায়তৰ 11জন কাউন্সিলাৰ বিজেপি দলৰ পৰা জিকিব, মানে অৰ্থাৎ মিত্ৰজোঁটৰ পৰা জিকিব। আমি যিহেতুকে 17খন পঞ্চায়তৰ ভিতৰত এখন পঞ্চায়ত ধেমেচি কাউন্সিলাৰ পদৰ প্ৰাৰ্থীটো আমাৰ মিত্ৰজোঁট AGPক দিছিলোঁ। মই আশা কৰিছোঁ তেখেতলোকৰো জয়যুক্ত হ'ব। আৰু জিলা পৰিষদ 3টাৰ ভিতৰত এটাটো ইতিমধ্যে আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যুক্ত হৈছোঁৱেই। গতিকে আৰু যি 3টা আছে, সেই 3টাৰ ভিতৰতো 2টা আমি বিজেপিয়ে খেলিছোঁ, 2টাতে আমি জয়যুক্ত হ'ম। এটা আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীক দিছোঁ, সেইটোকো আমি জয়যুক্ত কৰাবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিলোঁ আৰু সেইটোতো আমি জয়যুক্ত হ'ম। গতিকে অভাৰঅল আমাৰ ৰিজাল্ট খুব আমি বাঞ্ছিত ধৰণৰ ফলাফল পাবৰ কাৰণে সক্ষম হ'ম।